হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে বাৰু সকলো? পুনৰবাৰ এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। মই ভিডিঅ' দিবই পৰা নাছিলোঁ, অলপ কাম এটাত ব্যস্ত হৈ আছিলোঁ আৰু এতিয়া অকণমান সময় পাইছোঁ, সেয়েহে ভিডিঅ' এটা শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো চাব আৰু কেনে পালে জনাব। পলম নকৰোঁ, সেয়েহে আহকচোন বাৰু কিনো ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, চাব। বিশ্বকৰ্মা পূজা বুলি টেবুলবিলাক, চকীবিলাক চাৰ্ফ দি পাপৰিয়ে ইমান ধুনীয়াকৈ চাফা কৰিছে। এয়া চাওকচোন, তাকেই মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু অন্য দিনাতো মানুহৰ আহ যাহ হৈ থাকিলে তেনেকৈ এইবোৰ ধোৱা সম্ভৱেই নহয়। সেয়েহে আজিৰ দিনটোত এইটো খুব ধুনীয়া সুবিধা আৰু চাওকচোন, ইমান ধুনীয়াকৈ তাই কামবোৰো অৱশ্যে খুব বেছি বঢ়িয়া দেই। পাকঘৰ যিখিনি আজি যাৱতীয় বস্তুবোৰ আছে, এটা এটাকৈ এফালৰ পৰা সকলোবোৰ ধুইছে। এইফালে চকীবোৰ আঁতৰাই লৈ টেবুলবোৰ চাৰ্ফ দি ইমান ধুনীয়াকৈ মুচি লৈছে। মানে চাফাই অভিযান বঢ়িয়া হৈছে আৰু এইফালে মই পূজা বুলি গাড়ীখন পূজা কৰি লৈছোঁ। যিটো নিয়ম আপোনালোকে সকলোৱে এনেকৈয়ে কৰে নহয় জানো? তুলসী দুবৰি চাউল ছটিয়াই পূজা কৰি গণেশক খুব ধুনীয়া চিম্বল এটা দি ওম লিখি সেয়াতো সকলোৱে কৰে আৰু ময়ো অকণমান কেনেদৰে কৰিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এয়া হৈয়ে গ'ল, দেখিছে। মই আঁকি পূজা কৰি বহুত বেছি ভাল পাওঁ। পূজা ভাগ কৰি আহি চিধাই কেঁচা মিঠৈ কেইটামান খুব বেছি বনাবলৈ মন গ'ল আৰু চেনি দি সৰহকৈ ঘিউ দি মই কেঁচা মিঠৈকেইটা বনাইছোঁ। মানে বিশ্বকৰ্মা পূজা বুলি বগা বস্তু হ'লে ভাল হয়, কিনাটো মিঠাই চিঠাই এইবিলাক থাকেই। তথাপি হাতেৰে বনোৱা কিছুমান বস্তু দিবলৈ পালে বহুত বেছি ভাল লাগে, নহয়নে বাৰু? সেয়েহে মই কেঁচা মিঠৈ বনাইছোঁ আৰু অকণমান ঘিউ দি লৈছোঁ। মুঠতে ঘিউ গাখীৰ এয়া দিয়েই মই খুব ধুনীয়াকৈ মিঠৈকেইটা বনাই লৈছোঁ। খাবলৈ বহুত বেছি টেষ্টি হয়, জানেনে? আপোনালোকেও নিশ্চয় খাইছে এনেদৰে বনাই। এয়া মই লাডু কৰি লৈছোঁ। মোৰ কিন্তু খাই ভাল লাগে দেই। আজিকালি অন্য মিঠাই বনাবলৈ সঁচাকৈ সময়কে নোপোৱা হ'লোঁ, জানেনে? এতিয়া এইখিনি বনাই এয়া হৈ গ'ল, চাওক। ইমান ধুনীয়া ঘিউ গোন্ধ এটা আহিছে, খাবলৈও কিন্তু সিমানেই টেষ্টি হয়। আৰু এইফালে এয়া মই ক্ষীৰো বনাইছোঁ, সেয়াও আপোনালোকক দেখুৱাইছোঁ। তাৰপাছত এয়া প্ৰসাদ, সেয়া সকলোৱে যোগাৰ কৰে আৰু কিনো দেখুৱাবলগীয়া। মই লগে লগে মাছ দেখুৱালোঁ, সৰু সৰু মাছ, বৰিয়লা আৰু মোৱা মাছ মিক্স আছে, এই দুটাই। আপোনালোকে হয়তো ভাবিছে পূজাৰ পিছত আকৌ মাছটো ক'ৰ পৰা আহিল, নহয়নে বাৰু? এয়া মোৰ ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ আছিলে, বৰিয়লা আৰু মোৱা মাছৰ। এইটো বহুত বেছি ফেমাছ হৈছে, মানে যিকোনো মানুহ আহিলে চিধাই সোধে সৰু মাছ হ'বনে বাৰু? মানে এইটো খাই খুব বেছি ভাল পায়। মই নিজেও সঁচাই খুব বেছি ভাল পাওঁ আৰু এতিয়া জনপ্ৰিয় হোৱাত মোৰ আৰু বেছি ভাল লাগিছে মনটো। ইয়াত আছে বৰিয়লা আৰু মোৱা মাছ, অন্য মাছ মই নিদিওঁ আৰু দি মই এনেদৰে বনাইছোঁ। কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ শ্বেয়াৰ কৰিব নোৱাৰি, মই বহুত বেছি দুখিত হৈছোঁ। নিশ্চয় কৰিম। তাৰপাছত এয়া মই গোটা জালুক দি বনাইছোঁ, কলহত দিয়া মাংস। এইটো বহুত বেছি ফেমাছ হৈছে। যিটো হাণ্ডি মটন বুলি ক'লে সকলোৱে বুজি পাব, সেয়েহে হাণ্ডি মটন বুলিয়েই কৈছোঁ। তাৰপাছত দিছোঁ গোটা এয়া ডালচেনি, ইলাচি, লং, দৈ দিছোঁ। দৈটো অপশ্যনেল হয়, যদি দিব নোখোজে নিদিলেও চলি যায়। মই অকণমান বেলেগ ধৰণে বনাওঁ আৰু তেনেদৰে বনায়েই ভাল পাওঁ। তাৰপাছত আটাইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। পিঁয়াজ আছে ইয়াত বহুত বেছিকৈ আৰু মাংসত যিবোৰ মছলা দিওঁ আমি সেইবিলাকেই দিছোঁ আৰু নিমখ দিছোঁ। নিমখ দি পুনৰ ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। নিমখটো এটা জোখত সুন্দৰকৈ দি ল'ব লাগে, তেতিয়া আৰু হাণ্ডি মটন বেয়া হোৱাৰ একদম প্ৰশ্নই নুঠে। আৰু এই হাণ্ডি মটনটো অন্য বেলেগত কিন্তু মই এনেকৈ মানে খোৱা নাইকিয়া, বেলেগে বনাই যদিও মই নাজানো, কিন্তু মই বনাওঁ আৰু আমাৰ এইটো খুব বেছি চলিছেও। এইখিনি আটাইখিনি মই মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত মই ইয়াত বিলাহী এটাও কাটিছোঁ। আগেয়ে কৈছোঁৱেই মই অকণমান বেলেগ ধৰণে বনাই বহুত বেছি ভাল পাওঁ, যাতে আৰু বেছি সোৱাদযুক্ত হয়।
তাৰ পাছত মই ইয়াত গোটা নহৰু দিছোঁ দেই। এয়া হৈছে মই মিঠাতেল দিছোঁ, কলহটোত মিঠাতেল দি লৈছোঁ, তেজপাত, শুকান জলকীয়া এই সকলোখিনি দিয়াৰ পাছত এয়া দেখিছে গোটা নহৰু সেয়াও দিছোঁ নিজৰ পচন্দ মতে আৰু। তাৰপিছত মাংসখিনি এই কলহটো একদম মুখলৈকে সুন্দৰকৈ ভৰাই দিছোঁ। খুব হেঁচি হেঁচি ভৰাব নালাগে। আটাৰ লেয়াৰ এটা দি দিছোঁ যাতে কলহৰ মুখত ঢাকনিখন ধুনীয়াকৈ হাৱা নোসোমোৱাকৈ লগাব পাৰি। তাৰ পাছত এইটো গেছত কম জুইত তুলি দিম আৰু হৈ যাব। এইফালে এয়া বনাইছোঁ দৈ, পটল, আলু দি এখন দম। মই কৈছোঁৱেই যে এইটোৱে অৰ্ডাৰ আছিলে, সেয়েহে মই এনেদৰে অকণমান স্পেচিয়েলি ঘৰতেই বনাই নিছোঁ। কিছুমান বস্তু মই এনেদৰে ঘৰতে বনাই নিওঁ। এইফালে এইখিনি দেখিছেনে, এয়া হৈছেগৈ। অকণমান আৰু পানীটো শুকালে বহুত বেছি টেষ্টি হ'ব। এয়া মোৰ হৈ গ'ল। সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাব নোৱাৰাৰ কাৰণ হৈছে মোৰ বৰ লৰালৰি হয়। এইফালে কেমেৰা ধৰি ধৰি বনাবলৈও অসুবিধা হয়। কিন্তু মই এই ৰেচিপিবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰি মোৰ আগৰ চেনেলত অৱশ্যে কিছুমান দিয়া আছে যদিও এই দুটা ৰেচিপি মই শ্বেয়াৰ কৰা নাই, নিশ্চয় কৰিম। তাৰপাছত মই আহি হোটেল পালোহি। হোটেলত ভাবিছিলোঁ আজি মানুহ নহ'ব, পূজা যিহেতু, কিন্তু হৈছে, দুই এজনে আহি খাইছেহি। আৰু মই আজি ঘৰতে বনাবলগীয়া হোৱাত মই একদম বহুত বেছি দেৰি কৰি আহিছোঁ আৰু আহিয়ে চিধা থালি সজোৱাত লাগি গ'লোঁ। আগেই কৈছোঁৱেই অৰ্ডাৰ আছিল আৰু সেয়েহে থালিকেইখন সজাই ল'লোঁ। নানান ধৰণৰ এয়া চাওক, ভাজি বনাইছোঁ, চাটনি আছে, ঘৰুৱা চাটনি যিখিনি জানো আৰু চাটনিও 3টা দিছোঁ। তাৰপিছত এয়া দেখিছে দুখন দালি, ভাজি আৰু হাণ্ডিটো খোলাৰ লগে লগে ইমান ধুনীয়া মানে গোন্ধ এটা ওলাইছে, একদম খাওঁ খাওঁ লাগি গৈছে আৰু। চৰি দেই, দালি 3খন আছে। আৰু এইফালে এয়া হৈয়ে গ'ল মোৰ। এফালে অৰ্ডাৰ পালোঁ আৰু আনফালে এয়া গুৱাহাটীৰ সুহিত ব্যক্তি দুজনক খুৱাবলৈ পাই মোৰ বহুত বেছি ভাল লাগিছে। ব্লু চাৰ্ট আৰু হোৱাইট পেণ্টৰ এখেত ASTC গুৱাহাটীৰ চিফ হয় আৰু আজি ইয়ালৈ আহিছে। মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে, যিহেতু এই ৰেষ্টুৰেণ্টখন লওঁতে তেখেতে মোক বহুত বেছি হেল্প কৰিলে আৰু সেইটোৰ কাৰণে মোৰ আজি সঁচাকৈ ভাল লাগিছে এনেদৰে খুৱাবলৈ পায়। আৰু এয়া চুপাৰিনটেণ্ডেণ্ট হয়। বহুত দিন ভিডিঅ' দিয়া নাই, আজি আপোনালোকক সকলোখিনি দেখুৱালোঁ, শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি। সকলো ভালেই থাকক তাৰে কামনা কৰি আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।